মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক ক্লাছিকেল সায়েন্স ইউটিউব চেনেলটোত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দূৰত্ব আৰু হৰণ কাক বোলে কি বুজিম, দূৰত্ব আৰু হৰণৰ পাৰ্থক্য কি। আমাৰ ওচৰে পাজৰে বহুত বস্তু আছে যিবোৰ বস্তু কিছুমান গতিশীল কিছুমান স্থিৰ। গতিকে গতিশীল আৰু স্থিৰ কি সেই দুটা আমি বুজিব লাগিব। আমি গতি আৰু স্থিতিশীল বুজিবলৈ হ'লে দূৰত্ব বা স্থান সাপেক্ষে স্থান আৰু কাল সাপেক্ষে বস্তু এটাৰ স্থান আৰু কাল সাপেক্ষে বস্তু এটাৰ দুটা কি আছে অৱস্থা আছে। বস্তু এটাৰ কি আছে দুটা অৱস্থা আছে। কি আছে স্থান আৰু কাল সাপেক্ষে। এনেতো পদাৰ্থৰ অৱস্থা তিনিটা, সেইটো বেলেগ বস্তু, কিন্তু ইয়াত কি কোৱা হৈছে যে স্থান আৰু কাল সাপেক্ষে, স্থান মানে স্থান আৰু কাল হৈছে সময় সাপেক্ষে বস্তুৰ অৱস্থা দুই ধৰণৰ। এটা হৈছে স্থিতিশীল আৰু এটা কি গতিশীল। গতিকে স্থিতিশীল কি আৰু গতিশীল কি এই দুটা বস্তু আমি জানিব লাগিব। আমি দেখিছোঁ যে আমাৰ পাজৰে থকা বস্তুবোৰ যেনেকুৱা ব্লেকবোৰ্ড আছে, ঘৰ এখন আছে, বিল্ডিং এখন আছে, গছ গছনি আছে, এইবোৰ সকলো বস্তু কি স্থিতিশীল। আনহাতে আমাৰ দৈনন্দিন জীৱনত অনেক বস্তু দেখোঁ যিবোৰ গতিশীল। যেনেকুৱা এটা হৈছে কি যে মই গতি কৰি আছোঁ, সেইদৰে গাড়ী গতি কৰে, চাইকেল গতি কৰে, আমি যেতিয়া খোজ কাঢ়োঁ তেতিয়া আমি গতি কৰোঁ। গতিকে গতি আৰু স্থিতিৰ লগত কি সম্পৰ্ক, কি পাৰ্থক্য সেইটো আমি বুজিম। সেইটো বুজিবলৈ হ'লে আমি কি কৰিব লাগিব, স্থান আৰু কালৰ ধাৰণাটো আমাক লাগিব। যে স্থিতিশীল কোৱাৰ লগে লগে যেতিয়া আমি ক'ম যে বস্তু এটা স্থিতিশীল বা স্থিৰ, তেতিয়া স্থান সাপেক্ষে সময় সাপেক্ষে স্থানৰ কোনো এটা বস্তুই সলনি নকৰে। যেনেকুৱা মই থিয় হৈ আছোঁ, নাইবা ব্লেকবোৰ্ডটো আছে, ব্লেকবোৰ্ডটো অনবৰত সেইটো জেগাতে আছে, কিন্তু ইতিমধ্যে সময় পাৰ হৈ গৈ আছে। এনেকৈ 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, তাৰপিছত মিনিট, তাৰপিছত ঘণ্টা, তাৰপিছত দিন, তাৰপিছত সপ্তাহ, তাৰপিছত মাহ, তাৰপিছত বছৰ, এনেকৈ পাৰ হৈ গৈ আছে। গতিকে কোনো এটা বস্তু যেতিয়াই সময় সাপেক্ষে স্থানৰ সলনি নকৰে তেতিয়া বস্তুটো কি কোৱা হয়, স্থিৰ বস্তু বুলি কোৱা হয়। আৰু তেনেকুৱা ধৰণৰ বস্তুবোৰ হৈছে স্থিতিশীল। যেনেকুৱা ঘৰ আছে, গছ গছনি আছে, এইবোৰ হৈছে কি স্থিতিশীল। আৰু যেতিয়া বস্তু এটা অৱস্থানৰ পৰিৱৰ্তন কৰে বা স্থানৰ সলনি কৰে, এঠাইৰ পৰা আন ঠাইলৈ যায়, তেতিয়া তাক আমি কি বুলি কওঁ, গতিশীল বুলি কওঁ। যেনেকুৱা গাড়ী এখন এঠাইৰ পৰা, ছাপ'জ এইটো এ বিন্দু, এৰ পৰা ক'ত গৈছে, বিত গৈছে। গতিকে স্থানৰ সলনি কৰিছে, কিমান দূৰ গৈছে সেইটো কথা নহয়, কিমান সময়ত গৈছে সেইটো কথা নহয়, কিন্তু যদি স্থানৰ সলনি হয় তেতিয়াহ'লে কি হ'ব, বস্তুটো গতিশীল হ'ব। এতিয়া এই গতিৰ ধাৰণাটো বুজিবলৈ হ'লে আমাক কি লাগিব, তেতিয়াহ'লে দুটা চলক লাগিব। এটা হৈছে কি সময়, আৰু এটা হৈছে কি যেতিয়া বস্তু এটা স্থানৰ সলনি কৰে তেতিয়া কিছু দূৰলৈ গতি কৰে। কিমান দূৰলৈ গতি কৰে, সেই দূৰত্বটো কিমান দূৰত যায় সেইটো আমি জুখিব পাৰিম, যাক দূৰত্ব বুলি কোৱা হয়। ঠিক আছে, তেতিয়াহ'লে বস্তু এটা গতিশীল হোৱাৰ লগে লগে সময়টো সাধাৰণতে পৰিৱৰ্তন হৈয়ে থাকে। 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, এনেকৈ সময়বোৰ পৰিৱৰ্তন হৈ গৈ আছে। কিন্তু সেই সাপেক্ষে দূৰত্বও যদি কি হৈ থাকে, পৰিৱৰ্তন হৈ থাকে, মানে বস্তু এটা যদি আগুৱাই থাকে, তেতিয়াহ'লে আমি ক'ম কি বস্তু এটা কি কৰিছে, গতিশীল। গতিকে গতিশীলতা হ'বলৈ হ'লে সময়টো পৰিৱৰ্তনশীল হৈ আছে আৰু তাৰ লগে লগে আৰু এটা চলক লাগিব, তাক কি কোৱা হয়, তেতিয়াহ'লে দূৰত্ব বুলি কোৱা হয়। ঠিক আছে, দূৰত্বৰ আমি ডেফিনেশ্যনটো আৰু আমি বিস্তাৰিতভাৱে জানিম। তেতিয়াহ'লে দূৰত্ব কি আমি জোখোঁ, মিটাৰত জোখোঁ। তেতিয়া সময় সাপেক্ষে যদি দূৰত্ববোৰ পৰিৱৰ্তন হৈ থাকে, তেতিয়াহ'লে এই চলকটো পৰিৱৰ্তন হোৱাৰ লগে লগে আমি কি কওঁ, বস্তু এটা গতিশীল বুলি কওঁ। এতিয়া এই দূৰত্বৰে যদি দিশ থাকে, তেতিয়াহ'লে সেই দূৰত্বক বেলেগভাৱে আমি জানিম। কেনেকৈ জানিম সেইটো আমি এতিয়া পঢ়িম। এতিয়া চোৱা যে সময় সাপেক্ষে যেতিয়া অৱস্থানৰ পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনবোৰ তাৰমানে গতিৰ কথা কৈ আছোঁ, গতিশীল বস্তুৰ কথা কৈ আছোঁ। গতিশীল বস্তুবোৰ যেতিয়া সময় সাপেক্ষে স্থানৰ পৰিৱৰ্তন কৰে, তেতিয়া এই গতিবোৰ বিভিন্ন ধৰণে হ'ব পাৰে। যেনেকুৱা এটা হৈছে কি সৰল ৰৈখিক গতি, সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতি মানে কি, এটা ষ্ট্ৰেইট লাইনত, সোজা এটা ষ্ট্ৰেইট লাইনত যদি পৰুৱা এটা গতি কৰে, তেতিয়াহ'লে ইয়াৰ কি চলক হৈছে, ইয়াৰ সময় সাপেক্ষে স্থান সলনি কৰিছে, অৰ্থাৎ দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এইটো হৈছে সৰল ৰৈখিক গতি। অৰ্থাৎ কোনো এটা পৰুৱা যেতিয়া কোনো তাৰৰ মাজেৰে গতি কৰে, এইটো কি ক'ম, তেতিয়াহ'লে তাৰ দিশ এটা দিশ, ইয়াৰ দিশ এটা, তাৰমানে
নিৰ্দিষ্ট দিশ আছে, ইয়াৰ এটা কি আছে নিৰ্দিষ্ট দিশ আছে। গতিকে এইটো হৈছে একমাত্ৰিক গতি বা সৰল ৰৈখিক গতি। সৰল ৰেখাত যেতিয়া গতি কৰিব তেতিয়া ইয়াৰ গতিটো কি এটা দিশত থাকে আৰু তাক কি হয় সৰল ৰৈখিক গতি বুলি কোৱা হয়, একমাত্ৰিক গতি। কিন্তু এতিয়া চোৱা যে বস্তু এটা যেতিয়াই কি কৰে এনেকুৱা ৱালত যেতিয়া পৰুৱা এটা গতি কৰে তেতিয়াহ'লে এই গতিটোৰ ধাৰণা কি সৰল ৰৈখিক নহয়, এইটো এটা বক্ৰ গতি। বক্ৰ গতি এই কাৰণে হ'ল যে এই গতিটো জানিবলৈ হ'লে আমাক দুটা চলক লাগিব, এটা এক্স আৰু একটা কি ৱাই। গতিকে এইটো এটা কি সমতলীয় গতি। সমতলীয় গতি কি হয় বক্ৰাকৃতিৰ হয়, কেতিয়াবা বৃত্তাকাৰ হয়, এনেকুৱা গতি। সেইদৰে এইটো হৈছে দ্বিমাত্ৰিক গতি। সেইদৰে ত্ৰিমাত্ৰিক গতি আছে। ত্ৰিমাত্ৰিক গতি কেনেকুৱা যে পৰুৱা এটা যেতিয়া ৱালত ঘূৰি ফুৰে তেতিয়াহ'লে হৈছে দ্বিমাত্ৰিক গতি, সৰল ৰৈখিক সমতলীয় গতি, বক্ৰাকৃতিৰ গতি, বৃত্তীয় গতি। আনহাতে পৰুৱা এটা যেতিয়াই স্পেচত ঘূৰি থাকে তেতিয়া সেইটো হৈছে কি ত্ৰিমাত্ৰিক গতি। ত্ৰিমাত্ৰিক গতি এক্স, এইটো কি ৱাই আৰু জেড, তিনিটা চলক লাগে। গতিকে ত্ৰিমাত্ৰিক গতিবোৰ কেনেকুৱা স্পেচৰ মাজেৰে হয়। যেনেকুৱা কোনোবা এজন মানুহে যদি নাইবা কোনো এটা পৰুৱাই যেতিয়া গোলকৰ মাজেৰে কি ঘূৰা ফুৰা কৰিব তেতিয়াহ'লে তাৰ গতিটো হৈ গ'ল তেতিয়াহ'লে ত্ৰিমাত্ৰিক গতি ধাৰণা ইয়াত আহিব। আমাক কি লাগে আমি এইবাৰ বুজিম সৰল ৰৈখিক গতি। সৰল ৰৈখিক তোমালোকৰ চেপ্টাৰ নাম্বাৰ 8ত সৰল ৰৈখিক গতিৰ বিষয়ে কি কৰিছে আলোচনা কৰিছে। এই সৰল ৰৈখিক গতিৰ বুজিবলৈ হ'লে সৰল ৰৈখিক গতি দ্ৰুত হৈছে না সৰল ৰৈখিক গতি লেহেম গতিত হৈছে সেইটো জানিবলৈ হ'লে আমাক দূৰত্ব আৰু হৰণৰ ধাৰণাটো কি লাগিব ভালকৈ জানিব লাগিব। এতিয়া চোৱা সাপোজ বস্তু এটা এৰ পৰা কি কৰিছে বিৰ গতি কৰিছে। গতিকে ইয়াৰ পথ এইটো এটা পথ হ'ব পাৰে ষ্ট্ৰেট লাইনত, এইটো পথ নাম্বাৰ কি হ'ব পাৰিব 1। এনেকেও গতি কৰিব পাৰে, এইটো পথ নাম্বাৰ 2, এইটো হৈছে কি পথ নাম্বাৰ 3, আনহাতে এই এনেকেও যাব পাৰে। গতিকে এই তিনিটা বা মাল্টিপুল অনেক পথ আছে। এৰ পৰা বিলৈ যাওঁতে অসংখ্য পথ আছে, ইমান সংখ্যক পথ আছে যে আমি গণনা কৰি শেষ কৰিব নোৱাৰি। তেতিয়া সাপোজ এই তিনিটা পথ আছে, এৰ পৰা বিলৈ যাওঁতে বস্তু এটা পথ নাম্বাৰ 8 এনেকৈ গৈছে, 2 নম্বৰত এনেকৈ গৈছে, 3 নম্বৰত এনেকৈ গৈছে আৰু 4 নম্বৰ পথটো ঠিক এনেকুৱা আছে। এই তিনিটা পথৰ ভিতৰত দেখা যাব যে পথ নাম্বাৰ 2টো হৈছে বক্ৰাকৃতিৰ, অৰ্থাৎ প্ৰত্যেকটো বিন্দুতে কি কৰিছে বস্তুটিয়ে দিশ সলনি কৰিছে। অৰ্থাৎ ইয়াৰ কোনো নিৰ্দিষ্ট কোনো কি নাই, দিশ নাই। ইয়াতো সেই একে ধৰণৰ ঘটনা হৈছে 3 নম্বৰত, নিৰ্দিষ্ট কোনো দিশ নাই, অনবৰতে কি হৈছে দিশৰ পৰিৱৰ্তন হৈছে। সেইদৰে পাঠ নাম্বাৰ কি আছে 4তো কি হৈছে অনবৰতে কি হৈছে দিশৰ পৰিৱৰ্তন হৈছে। গতিকে আমি যদি কওঁ যে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ পথ যিটো আছে সেই পথবোৰৰ গতিপথৰ কোনো নিৰ্দিষ্ট কি নাই, এটা দিশ নাই। অৰ্থাৎ এটা দিশত নাই মানে কি নিৰ্দিষ্ট দিশত নাই। তেতিয়াহ'লে নিৰ্দিষ্ট দিশত কোনটো আছে আমি দেখোঁ পথ নাম্বাৰ 1। 1 নম্বৰ পথটোত অকল এটাইহে কি আছে দিশ আছে। অৰ্থাৎ এইটো হৈছে কি এই পথ নাম্বাৰ 1টোতকৈ এই 2 আৰু 3ৰ কি আছে বিশেষ পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? পথ নাম্বাৰ 1ত কোনো দিশৰ পৰিৱৰ্তন হোৱা নাই, আনহাতে 2, 3, 4ত কি হৈছে পথৰ কি হৈছে দিশৰ পৰিৱৰ্তন হৈছে। যেতিয়া গতি কৰিছে তেতিয়াহ'লে দিশৰ পৰিৱৰ্তন হৈছে। আচ্ছা, এতিয়া কথা হ'ল যে প্ৰাৰম্ভিক বিন্দু আছিল এ আৰু অন্তিম বিন্দু আছিল কি এ হৈছে কি প্ৰাৰম্ভিক বিন্দু আৰু বি হৈছে কি অন্তিম বিন্দু। গতিকে প্ৰাৰম্ভিক বিন্দুৰ পৰা এৰ পৰা বিলৈ যাওঁতে এনেকুৱা অসংখ্য পথৰ ভিতৰত দেখা যাব যে এই পথ নাম্বাৰ 2, 3 আৰু 4ত কি হৈছে এই পথৰ দৈৰ্ঘ্যবোৰক যদি আমি যোগ কৰি যাওঁ, কিমান দৈৰ্ঘ্য 2 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ 5, 6, 7, 8, 9 এনেকৈ যদি যোগ কৰি যাওঁ তেতিয়াহ'লে পথৰ দৈৰ্ঘ্য এটা পোৱা যাব। গতিকে এৰ পৰা বিলৈ যদি পথ নাম্বাৰ 2ত যায়, 3 পথৰে যায় আৰু 4 পথৰে যদি যায় তেতিয়াহ'লে এই পথৰ দৈৰ্ঘ্য কি কোৱা হ'ব দূৰত্ব বুলি কোৱা হ'ব। গতিকে ইয়াৰ দূৰত্ব কি নাম্বাৰ পথ নাম্বাৰ 2, পথ 3 আৰু পথ
পথ চাৰিটো কি কোৱা হ'ব দূৰত্ব বুলি কোৱা হ'ব এই কাৰণে কোৱা হ'ব যে এই পথ তিনিটাত কি হৈছে অনবৰত কি হৈছে দিশৰ পৰিৱৰ্তন কোৱা হৈছে আৰু তাক কি কোৱা হ'ব এই পথৰ দৈৰ্ঘ্যক যদি আমি জোখ লওঁ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এনেকৈ অনবৰত যদি জোখবোৰ লৈ থাকোঁ তেতিয়াহ'লে ইয়াকে কি কোৱা হ'ব দূৰত্ব কোৱা হ'ব আৰু দূৰত্ব আমি কি বুজো মিটাৰেৰে বুজো গতিকে দূৰত্ব কাক বুলি যদি কোৱা হয় যে আমি কি ক'ম বস্তু এটা গতিশীল বস্তু এটাৰ পথৰ দৈৰ্ঘ্যক দূৰত্ব বোলে গতিকে পথৰ দৈৰ্ঘ্যক কি বোলে তেতিয়াহ'লে দূৰত্ব বোলে গতিকে পথ কি আছে সেই পথ আমি যাম আমি যেতিয়া ঘৰৰ পৰা স্কুললৈ যাওঁ তেতিয়াহ'লে আমি ঘৰৰ দুৱাৰ কি কৰোঁ আমি ঘৰৰ পৰা ওলাওঁ তেতিয়া গেটলৈ যাওঁ গেটৰ পৰা আকৌ ৰাস্তাত যাওঁ ৰাস্তাৰ পৰা আকৌ টাৰ্ণ লওঁ এনেকৈ প্ৰত্যেক বিন্দুতে আমি যদি ইয়াৰ দৈৰ্ঘ্যবোৰ সংযোগ কৰি যাওঁ যোগ কৰি যাওঁ তেতিয়াহ'লে আমি যিবোৰ পথৰ দৈৰ্ঘ্য পাম তাকেই কি কোৱা হ'ব দূৰত্ব বুলি কোৱা হ'ব আৰু দূৰত্ব হৈছে কি ইয়াৰ কোনো নিৰ্দিষ্ট কোনো দিশ নাই আৰু দূৰত্বক মিটাৰেৰে বুজোৱা হয় এককৰে নাইবা সেন্টিমিটাৰ হ'ব পাৰে মিলিমিটাৰ হ'ব পাৰে ঠিক আছে মিলিমিটাৰ হ'ব পাৰে কিলোমিটাৰ হ'ব পাৰে এইটো হৈছে কি দূৰত্বৰ ধাৰণা এতিয়া এই তিনিটা পথতকৈ আমি দেখিম যে পথ নাম্বাৰ এটোৰ বিশেষ কি আছে এটা বৈশিষ্ট্য আছে পথ নাম্বাৰ এটো হৈছে আটাইতকৈ সৰু পথ তোমালোকে যদি দেখা তেতিয়াহ'লে দেখিবা যে আটাইতকৈ ডাঙৰ পথটো হৈছে 4 নম্বৰ পথ তাতকৈ কম হৈছে কি তোমাৰ 3 তাতকৈ 2 তাতকৈ কি আটাইতকৈ কম হৈছে কি কম দৈৰ্ঘ্য হৈছে এ অৰ্থাৎ এ এটা প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যেটো নিম্নতম দূৰত্ব তাকেই কি কোৱা হয় তেতিয়াহ'লে এইটোৰ এটা কি আছে নিৰ্দিষ্ট দিশ আছে গতিকে পথ নাম্বাৰক হৰণ বুলি কোৱা হ'ব হৰণ ইজিক্যাল টু ইয়াত পথ 1ক হৰণ বুলি কোৱা হ'ব হৰণ মানে কি প্ৰাৰম্ভিক বিন্দুৰ বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বোলা হয় ঠিক আছে গতিকে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যিটো শৰ্টেষ্ট ডিস্টেন্স আছে নাইবা আটাইতকৈ সৰু পথ যিটো আছে সেইটোকে কি কোৱা হ'ব তেতিয়াহ'লে হৰণ বুলি কোৱা হ'ব আৰু হৰণত কি আছে এটা বিশেষ কি আছে কি আছে ইয়াৰ বৈশিষ্ট্য যে হৰণত কি হয় ইয়াৰ দিশ এটা ইয়াৰ কি আছে নিৰ্দিষ্ট এটা কি আছে দিশ আছে ইয়াত কোনো ধৰণৰ দিশৰ পৰিৱৰ্তন হোৱা নাই পথ নাম্বাৰ 8 কেতিয়াও কি হোৱা নাই দিশৰ পৰিৱৰ্তন হোৱা নাই আনহাতে 2 3 4ত কি হৈছে অনবৰত দিশৰ পৰিৱৰ্তন হৈছে গতিকে হৰণ হৈছে পথ নাম্বাৰ এ আৰু এই চাৰিটা পথৰ ভিতৰত আটাইতকৈ সৰু পথটো হৈছে কি নাম্বাৰ 1 আৰু সেই এক নম্বৰ পথটোকে কি কোৱা হ'ব হৰণ কোৱা হ'ব এই কাৰণে এইটো হৈছে আটাইতকৈ সৰু পথ আৰু ইয়াৰ দৈৰ্ঘ্য আটাইতকৈ কম আৰু ইয়াত কোনো বস্তুটোৰ কি হোৱা নাই দিশৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে দিশৰ পৰিৱৰ্তন নহ'লে কেতিয়া দিশৰ পৰিৱৰ্তন নহয় যেতিয়া বস্তু এটা একদম ষ্ট্ৰেট লাইন সৰল ৰেখাত কি কৰে গতি কৰে গতিকে সেই ঘটনাতে ইয়াত হৈছে গতিকে চোৱা যে হৰণ সদায় কি হয় হৰণ চোৱা ইয়াত হৰণ যদি হয় 1 নম্বৰ পথ তেতিয়াহ'লে হৰণটো সদায় কি হ'ব 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ পথতকৈ কি হয় তেতিয়াহ'লে সৰু হয় গতিকে হৰণটো সদায় দূৰত্বতকৈ কি হয় সৰু হয় গতিকে এইটো এটা বস্তু এইটো এটা আমি কথা শিকিলোঁ ইয়াৰ পৰা এতিয়া এই হৰণৰ এককটো কি এইটো আকৌ আগৰ দৰে এইটো কি মিটাৰ হ'ব সেন্টিমিটাৰ হ'ব মিলিমিটাৰ হ'ব কিলোমিটাৰ এইবোৰ হৈছে কি তেতিয়াহ'লে হৰণৰ একক এই হৰণৰ এটা বিশেষ বৈশিষ্ট্য হ'ল যে এইটো হৈছে নিম্নতম দূৰত্ব যাৰ এটা নিৰ্দিষ্ট কি আছে দিশ আছে বাকিবোৰৰ কোনো নিৰ্দিষ্ট দিশ নাই অন্যবোৰৰ অনেক দিশ আছে মাল্টিপল ডাইৰেকশন ইজ দেয়াৰ কিন্তু ইয়াত কোনো ধৰণৰ এটাই দিশ আছে গতিকে সেই কাৰণে বিশেষ দূৰত্বটো কি কোৱা হ'ব হৰণ বুলি কোৱা হ'ব এতিয়া এই হৰণৰ ইলাষ্ট্ৰেশ্যন
হৰণ কেতিয়া দূৰত্বতকৈ কি হয় কম হয় আৰু কেতিয়া ঋণাত্মক হয় সেই ধাৰণাটো আমি ল'বলৈ হ'লে আমি কিছুমান ইলাষ্ট্ৰেশ্যনত যাব হ'ল। ইলাষ্ট্ৰেশ্যন নাম্বাৰ 1ত কি হৈছে সৰি এইটো হৈছে কি তোমাৰ কিবা নাম দিলোঁ এইটো অ'কে এইটো নাম দিব নালাগে দিয়া ধৰা হ'ল বস্তু এটা এৰ পৰা কি কৰিছে বিলৈ গতি কৰিছে বিত গৈছে কিমান মিটাৰ 2 মিটাৰ বিৰ পৰা আকৌ কি কৰিছে এইটো হৈছে কি তোমাৰ 3 মিটাৰ ধৰা হ'ল এইটো 3 মিটাৰ তাৰ পিছত গৈছে 1 মিটাৰ গতিকে এৰ পৰা বিৰ পৰা এইটো আছে চিৰ পৰা ডি এতিয়া এই সৰলৰৈখিক গতিটো আমি কি কৰিম এতিয়া এনালাইসিস কৰিম ইয়াত দূৰত্ব আৰু হৰণৰ কি পাৰ্থক্য হয় আৰু দূৰত্ব হৰণ কেনেদৰে এটাৰ লগত আৰু আনটো কি সম্পৰ্কযুক্ত এতিয়া চোৱা যে ধৰা হ'ল ফাৰ্স্ট কেস ইজ দ্যাট যেতিয়া এৰ পৰা বিলৈ জাস্ট বস্তুটো গতি কৰে এৰ পৰা বিলৈ চিলৈ গতি কৰা নাই জাস্ট এৰ পৰা যেতিয়া বিলৈ গতি কৰে তেতিয়া এই বস্তুটোৰ দূৰত্ব কিমান হ'ব দূৰত্ব হ'ব তোমাৰ কি অকল এ বি আমাক দিয়া আছে কিমান দিয়া আছে 2 মিটাৰ ঠিক আছে এইবাৰ এৰ পৰা যেতিয়া বিলৈ গতি কৰে তেতিয়া হৰণ কি হয় হৰণ হয় তোমাৰ কি এ টু এ প্ৰাৰম্ভিক বিন্দু আৰু বি হৈছে অন্তিম বিন্দু গতিকে এ টু বি এইটো আমি এনেকৈ একটা ভেক্টৰ সাইন দিব লাগিব এইটো ভেক্টৰ সাইন কি ভেক্টৰ আৰু স্কেলাৰ আমি নেক্সট এটা ভিডিঅ'ত বুজিম এইটো কি বস্তু গতিকে এ আৰু বিৰ এইটো আকৌ কি হৈ গ'ল তেতিয়াহ'লে 2 মিটাৰ কিন্তু এই 2 মিটাৰৰ লগত এই 2 মিটাৰ কি আছে একে আছে অৰ্থাৎ ইয়াত দেখিলোঁ যে হৰণ আৰু দূৰত্ব কি থাকে একে থাকে ইয়াত হৰণ আৰু দূৰত্ব কি হৈ গ'ল একে হৈ গ'ল ঠিক আছে কিন্তু এই হৰণৰ কিন্তু কি আছে নিৰ্দিষ্ট দিশ আছে ইয়াতো যদিও এটাই দিশ আছে যেহেতু আমি সৰলৰৈখিক গতি লৈছিলোঁ এতিয়া আমি 2 নম্বৰ কেছটো ল'ম কি বস্তু এটা এৰ পৰা বিত যায় এৰ পৰা বিত গৈছে আকৌ বিৰ পৰা চিত গৈছে তেতিয়াহ'লে বস্তুটোৰ দূৰত্ব কিমান দূৰত্ব হ'ল এ টু বি টু চি তেতিয়াহ'লে এ বি প্লাছ বি চি এ বি ইজ ইকুৱেল টু 2 মিটাৰ আৰু বি চি ইজ ইকুৱেল টু 3 মিটাৰ গতিকে এইটো হৈ গ'ল 5 মিটাৰ এই অৱস্থাত হৰণ কিমান হৰণ হ'ল কিমান এ প্ৰাৰম্ভিক বিন্দু আৰু চি হৈছে অন্তিম বিন্দু তেতিয়াহ'লে এ টু চি কিমান হৈ গ'ল 2 মিটাৰ তাৰমানে এ টু চি মানে এ বি প্লাছ বি চি ভেক্টৰ গতিকে কিমান হৈ গ'ল এইটো হৈছে কি 2 মিটাৰ আৰু এইটো 3 মিটাৰ গতিকে ইয়াতো আমি কি দেখিলোঁ যে দূৰত্ব আৰু হৰণ কি একে আগত যেনেকুৱা দূৰত্ব আৰু হৰণ একে দেখিছিলোঁ গতিকে ইয়াতো কি দূৰত্ব ইজ ইকুৱেল টু কি হৰণ ঠিক আছে এইটো দুটা কেছ আমি ষ্টাডি কৰিলোঁ দুটা কেছতে আমি দেখিলোঁ যে দূৰত্ব আৰু হৰণ কি হয় একে হয় এতিয়া আমি কেছ নাম্বাৰ 3 যাম 3 কেনেকুৱা যে এৰ পৰা বিত গৈছে বিৰ পৰা চিত গৈছে চিৰ পৰা আকৌ ডিত যদি যায় অৰ্থাৎ গতিটো কেনেকুৱা এ টু বি দেন বি টু চি টু ডি তেতিয়াহ'লে দূৰত্ব কিমান হ'ব দূৰত্ব ইজ ইকুৱেল টু এ বি প্লাছ বি চি প্লাছ চি ডি গতিকে এ বিৰ দূৰত্ব হৈছে 2 মিটাৰ বি চি হৈছে কিমান 3 মিটাৰ আৰু চি ডি হৈছে কিমান 1 মিটাৰ গতিকে এইটো হৈ গ'ল কিমান 6 মিটাৰ সেইদৰে হৰণ কিমান হ'ব এই ক্ষেত্ৰত হৰণ হ'ল যে এ টু ডিক আমি এনেকৈ লিখিব পাৰোঁ কেনেকৈ লিখিম মানে এ বি প্লাছ বি চি প্লাছ চি ডি গতিকে এইটো কিমান 2 প্লাছ 3 প্লাছ 1 এইটো 6 মিটাৰ গতিকে আমি দেখিলোঁ যে ইয়াতো কি হৈ গ'ল দূৰত্ব আৰু হৰণ দূৰত্ব ইজ ইকুৱেল টু কি হৰণ এইটোতো ইয়াতো কি দেখিলোঁ দূৰত্ব আৰু হৰণ কি একে এতিয়া আমি কি কৰিম এইটোক অলপমান গতিটো অলপমান দিশটো চেঞ্জ কৰি দিম চোৱা এতিয়া কেছ নাম্বাৰ 4ত কি আহিব যে এৰ পৰা ডাইৰেক্ট কি হৈছে এ টু বি টু চি টু ডি আকৌ ৰিটাৰ্ণ টু চি গতিকে এৰ পৰা বিত যায় বিৰ পৰা চিৰ পৰা ডিৰ পৰা আকৌ কি হয় ৰিটাৰ্ণ কৰিছে ডিৰ পৰা আকৌ চিলৈ ৰিটাৰ্ণ কৰিছে তেতিয়াহ'লে দূৰত্ব কিমান হ'ব দূৰত্ব হ'ব কি এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ ডি চি এনেকুৱা হৈ গ'ল গতিকে এ বি ইজ ইকুৱেল টু আছিল 2 মিটাৰ এইটো আছিল 3 মিটাৰ
এইটো আছিল কিমান 1 মিটাৰ আকৌ এইটো কি 1 মিটাৰ গতিকে এইটো হৈ গ'ল 5 + 1 = 6 6 + 1 = 7 মিটাৰ আচ্ছা এইবাৰ এই ক্ষেত্ৰত হৰণটো চোৱা হৰণ হ'ব যে নিম্নতম দূৰত্ব প্ৰাৰম্ভিক বিন্দু আছিল a এৰ পৰা b গৈছে b ৰ পৰা c c ৰ পৰা d আকৌ d ৰ পৰা আকৌ c ৰিটাৰ্ণ কৰিছে গতিকে প্ৰাৰম্ভিক বিন্দু হ'ল a আৰু অন্তিম বিন্দু কি আছে c গতিকে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ যেটা নিম্নতম দূৰত্ব তাকে কি কোৱা হয় হৰণ কোৱা হয় তেতিয়ালে এইটো হ'ব AC can be written AC কেনেকৈ লিখা যায় AB plus BC AB হৈছে 2 মিটাৰ আৰু BC হৈছে কি 3 মিটাৰ গতিকে এইটো হৈ গ'ল 5 মিটাৰ এতিয়া চোৱা যে হৰণটো কিমান হৈ গ'ল হৰণ কি হৈ গ'ল দূৰত্বতকে কি হৈ গ'ল দূৰত্বতকে সৰু হৈ গ'ল গতিকে কি হৈছে চোৱা আগৰ সকলো কেছ আগৰ যিমানবোৰ কেছ আছিল যিমানবোৰ গতিত লৈছিল সকলোবোৰত কি আছিল দূৰত্ব আৰু হৰণ একে আছিল কিন্তু যেতিয়াই কি কৰিল দিশৰ পৰিৱৰ্তন হৈ গ'ল আগৰ দিশ আছিল ফ্ৰম লেফট হ্যান্ড সাইড টু ৰাইট হ্যান্ড সাইড বাওঁফালৰ পৰা সোঁফাললৈ আছিল কিন্তু ডি যোৱাৰ পিছত আকৌ ৰিটাৰ্ণ উল্টা ডাইৰেকশ্যনত আহিল অৰ্থাৎ ৰিটাৰ্ণ কি ফ্ৰম ৰাইট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইডত আহিল যেতিয়া দিশৰ পৰিৱৰ্তন হৈ গ'ল তেতিয়া হৰণটো কি হৈ গ'ল দূৰত্বতকে কম হৈ গ'ল এইটো আছিল হৰণ আৰু এইটো আছিল দূৰত্ব গতিকে চোৱা যে দিশ পৰিৱৰ্তন কৰাৰ লগে লগে হৰণটো কি কৰিল তেতিয়ালে দূৰত্বতকে সৰু হৈ গ'ল এতিয়া চোৱা আৰু ইন্টাৰেষ্টিং ফ্যাক্ট আছে ইয়াত এতিয়া সিৰ পৰা বস্তুটো কি কৰিলে এইবাৰ কেছ নাম্বাৰ 5 ত যদি যাও এৰ পৰা বি ত গৈছে বি ৰ পৰা সি ত গৈছে সি ৰ পৰা ডি ত গৈছে ডি ৰ পৰা আকৌ সি আকৌ কি বি ত আহিল আকৌ বি কি কৰিল ৰিটাৰ্ণ কৰিল তেতিয়ালে দূৰত্ব কিমান হ'ব দূৰত্ব হ'ব AB plus BC plus CD plus DC plus CB গতিকে এইটো কিমান হ'ব 2 মিটাৰ plus 3 মিটাৰ plus 1 মিটাৰ plus 1 মিটাৰ plus 3 মিটাৰ তেতিয়াহ'লে 5 plus 1 = 6 6 plus 1 = 7 7 plus 3 = 10 মিটাৰ দূৰত্ব কি হৈ গ'ল 10 মিটাৰ হৈ গ'ল এই ক্ষেত্ৰত হৰণ কিমান এই ক্ষেত্ৰত হৰণ হ'ল প্ৰাৰম্ভিক বিন্দু A আৰু অন্তিম বিন্দু কি আছিল B গতিকে অন্তিম বিন্দু B গতিকে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ শৰ্টেষ্ট বা নিম্নতম দূৰত্ব হৈছে কি AB ভেক্টৰ এইটো হৈ গ'ল কি 2 মিটাৰ এই ক্ষেত্ৰতো দেখিলো আমি যে হৰণটো কি দূৰত্বতকৈ হৰণ দূৰত্বতকৈ কি হৈ গ'ল তেতিয়াহ'লে দূৰত্বতকৈ কি হৈ গ'ল সৰু হৈ গ'ল ঠিক আছে গতিকে হৰণ আৰু দূৰত্ব আগত একে আছিল হৰণ দূৰত্বতকে কমাই ষ্টাৰ্ট কৰি দিল আকৌ হৰণ আৰু দূৰত্বতকে আৰু কমি গ'ল এতিয়া নেক্সট কেছটো চোৱা এতিয়া কি হ'ব গতিটো আমি আৰু অলপ কি কৰো আৰু অলপ লৈ যাও কেছ নাম্বাৰ 6 এৰ পৰা বি ত গৈছে বি ৰ পৰা সি ৰ পৰা ডি ৰ পৰা আকৌ সি ৰ পৰা আকৌ বি ৰ পৰা আকৌ এ ত ৰিটাৰ্ণ কৰিছে অৰ্থাৎ কি কৰিছে এনেকে গৈছে যোৱাৰ পিছত আকৌ কি কৰিছে এনেকে ঘূৰি আহি এ ত কি হৈছে ৰিটাৰ্ণ হৈছে তেতিয়াহ'লে দূৰত্ব কিমান হ'ব ইয়াত দূৰত্ব হ'ব AB plus BC plus CD plus DC plus CB plus BA গতিকে ইয়াত কিমান হ'ব 2 মিটাৰ plus 3 মিটাৰ plus 1 মিটাৰ plus 1 মিটাৰ plus 3 মিটাৰ plus 2 মিটাৰ গতিকে এইটো হৈ গ'ল 5 plus 1 = 6 6 plus 1 = 7 7 plus 3 = 10 10 plus 2 = 12 মিটাৰ ইট ইজ হোৱাট দেন এইটো হৈ গ'ল 12 মিটাৰ হৈ গ'ল কিন্তু এই ক্ষেত্ৰত চোৱা হৰণ কিমান এই ক্ষেত্ৰত হৰণ হ'ল যে প্ৰাৰম্ভিক বিন্দু A আছে আকৌ অন্তিম বিন্দু আকৌ কি A গতিকে আমি কি কম এতিয়া যে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু কি হৈ আছে কোইনসাইড হৈ আছে একে জায়গাতে আছে গতিকে কি হ'ব প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ কোনো দূৰত্ব নাই গতিকে হৰণ = কি
0 প্ৰাৰম্ভিক বিন্দু A অন্তিম বিন্দু A গতিকে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু যদি একেটা বিন্দুতে থাকে তেতিয়াহ'লে ইয়াৰ দুটাৰ মাজৰ দূৰত্ব সদায় কিমান হয় 0 হয় গতিকে এতিয়া চোৱা হৰণটো কি হৈ গ'ল 0 হৈ গ'ল গতিকে হৰণটো আমি কি দেখো যে দূৰত্বতকে দূৰত্বৰ সমান হয় দূৰত্বতকে কি হয় কম হয় আৰু হৰণটো 0 হয় এতিয়া যদি এই গতিটো যদি উল্টা দিশত যদি গতি কৰে উল্টা দিশত সাপোজ ধৰা হল যে উল্টা দিশত কিমান গ'ল তেতিয়াহ'লে 1 মিটাৰ গ'ল উল্টা দিশত এটো আমি কি দিম ওলোটা দিশত যদি হয় এইটো দিশ ধৰা হল এইটো পয়েন্ট হৈছে কি x গতিকে ওলোটা দিশত যদি হয় তেতিয়াহ'লে হৰণটো তেতিয়া কি হৈ যাব ax হৈ যাব কি প্ৰাৰম্ভিক দিশৰ উল্টা যদি হৈ যায় ওলোটা যদি হৈ যায় তেতিয়াহ'লে এইটো কিমান হৈ যাব ঋণাত্মক হৈ যাব গতিকে হৰণ কেতিয়াবা কি হয় ঋণাত্মক হয় গতিকে 1 মিটাৰ দূৰত্ব যদি প্ৰাৰম্ভিক দিশ সাপেক্ষে এইবাৰ বস্তুটোৰ হৰণ কি হৈ গ'ল ax ax মাইনাস হয় গতিকে দেখা গ'ল যে হৰণ কেতিয়াবা দূৰত্বৰ সমান হয় আকৌ হৰণ দূৰত্বতকে কি হয় কম হয় হৰণ 0 হয় হৰণ ঋণাত্মক হয় তেতিয়াহ'লে হৰণ কি হয় দূৰত্ব হৰণ is less than দূৰত্ব হৰণ কিমান হয় 0 হয় আৰু হৰণ কি হয় কেতিয়াবা ঋণাত্মক হয় ঠিক আছে গতিকে আমি এই ধাৰণাটো ইয়াৰ পৰা আহিল যে কি আল্টিমেটলি আমি লিখিব পাৰো যে হৰণ is less than or equal to কি দূৰত্ব সেইদৰে হৰণ divided by দূৰত্ব is always less than 1 হয় কি হয় হৰণ কেতিয়াবা কি হয় ধনাত্মক হয় কেতিয়াবা ঋণাত্মক হয় কেতিয়াবা কি হয় 0 হয় কিন্তু দূৰত্ব কেতিয়াও ঋণাত্মক আৰু 0 হ'ব নোৱাৰে গতিকে দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে ঋণাত্মক আৰু 0 হ'ব নোৱাৰে দূৰত্ব সদায় কি ৰাশি ধনাত্মক ৰাশি দূৰত্ব সদায় ধনাত্মক ৰাশি গতিকে দূৰত্বৰ কথাটো কি দূৰত্ব সদায় ধনাত্মক ৰাশি স্থিতিশীল বস্তুৰ কাৰণে দূৰত্ব 0 হ'ব পাৰে কিন্তু কেতিয়াও কি হয় নহয় ঋণাত্মক নহয় আনহাতে হৰণ ধনাত্মকটো হয় ঋণাত্মক হয় কি হয় 0 হয় গতিকে এইটো ইলাষ্ট্ৰেশ্যনৰ পৰা আমি কি বুজিলো এনেকুৱা বুজিলো আচ্ছা এতিয়া আন এটা ইলাষ্ট্ৰেশ্যন আমি লওঁ অন্য এটা ইলাষ্ট্ৰেশ্যন আমি লম কেনেকৈ লম ঘটনাটো চোৱা আমি জানো এইটো উত্তৰ এইটো হৈছে উত্তৰ নৰ্থ এইটো হৈছে সাউথ এইটো হৈছে ইষ্ট এইটো হৈছে কি ওয়েস্ট এতিয়া কোনোবাই যদি এনেকুৱা গতি কৰে কোনোবা এটা মূল বিন্দুৰ পৰা প্ৰসংগ বিন্দু বুলি কোৱা হয় এইটো মূল বিন্দুৰ পৰা যেনেকুৱা এ আছিল প্ৰসংগ বিন্দু এৰ পৰা কি কৰিছে এইটো ধৰা হল যে 4 মিটাৰ কোন ফালে গৈছে এৰ পৰা বি লৈ ইষ্টৰ ফালে অৰ্থাৎ পূব ফালে কি কৰিছে 4 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাৰ পিছতে কি কৰিছে লেফট টাৰ্ন লৈ আকৌ লম্বভাৱে 3 মিটাৰ উত্তৰ ফালে গৈছে এটা সি বিন্দুত গৈ পালে অৰ্থাৎ এইটো হৈছে কি 3 মিটাৰ কি কম আমি যে এৰ পৰা বি লৈ পূব দিশত 4 মিটাৰ গৈছে তাৰ পিছত তাৰ পৰা লেফট টাৰ্ন লৈ আকৌ লম্বভাৱে উত্তৰলৈ 3 মিটাৰ গৈছে তেতিয়াহ'লে এই অৱস্থাত বস্তুটোৰ দূৰত্ব আৰু হৰণ কিমান এতিয়া চোৱা দূৰত্ব কিমান দূৰত্ব হৈছে কিমান দূৰত্ব হ'ব AB প্লাস BC গতিকে AB হৈছে কিমান 4 মিটাৰ আৰু এইটো হৈছে কিমান 3 মিটাৰ তো আল্টিমেটলি হ'ব 7 মিটাৰ ঠিক আছে কিন্তু এই ক্ষেত্ৰত হৰণ কিমান হ'ব হৰণ হ'ব কিমান চোৱা প্ৰাৰম্ভিক বিন্দু আছিল A আৰু অন্তিম বিন্দু C গতিকে আমি জানো হৰণৰ ডেফিনিশ্যন বা হৰণৰ সংজ্ঞা হিচাপে হৰণ হৈছে কি
যে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব গতিকে এ আৰু চিৰ নিম্নতম দূৰত্ব কি হ'ব এটা ষ্ট্ৰেট লাইন হ'ব যিটোক আমি এনেকৈ জইন কৰি দিলোঁ গতিকে কি হ'ব হৰণ ইজিকেল টু হ'ব এ চি ঠিক আছে এ চিটো কি তেতিয়াহ'লে এইটো যদি 90 ডিগ্ৰী হয় ইফ ইট ইজ 90 ডিগ্ৰী তেতিয়াহ'লে এইটো সমকোণী ত্ৰিভুজৰ এ চি হৈছে অতিভুজ বা কৰ্ণ বুলি কোৱা হয় তেতিয়াহ'লে পাইথাগোৰাছৰ সূত্ৰ মতে এ চি স্কুৱেৰ ইজিকেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ তো তেতিয়াহ'লে এ চি স্কুৱেৰ ইজিকেল টু কিমান হৈ গ'ল 4 মিটাৰ স্কুৱেৰ প্লাছ 3 মিটাৰ স্কুৱেৰ তেতিয়াহ'লে এ চি স্কুৱেৰ ইজিকেল টু 16 মিটাৰ প্লাছ 9 মিটাৰ তেতিয়াহ'লে এ চি স্কুৱেৰ ইজিকেল টু 25 এইটো মিটাৰ স্কুৱেৰ তেতিয়াহ'লে এ চি হ'ব কি স্কুৱেৰ ৰুট যদি কৰি দিওঁ 25 মিটাৰ স্কুৱেৰ তেতিয়াহ'লে এইটো কিমান হৈ যায় 5 মিটাৰ হয় 5 মিটাৰ প্লাছ মাইনাছ ল'লোঁ তাৰ ভিতৰত প্লাছটোৱে হ'ব কিহৰ কাৰণে হ'ব যে এইটো কি হৈছে দিশটো কি আছে সোঁফালে আছে ঠিক আছে এইটো উল্টা দিশত যদি কৰি দিওঁ তেতিয়াহ'লে ঋণাত্মক পোৱা যাব গতিকে এইটো কিমান হৈ গ'ল 5 মিটাৰ এতিয়া চোৱা এইটো ক্ষেত্ৰত আমি কি দেখিলোঁ যে হৰণ হৈছে কি তোমাৰ তেতিয়াহ'লে দূৰত্বতকৈ কি সৰু গতিকে কি দেখোঁ আমি যে বস্তু এটা যদি এনেকৈ গতি কৰে তেতিয়া দূৰত্ব সদায় কি হৈ যাব পথৰ দৈৰ্ঘ্য বুলি কোৱা হ'ব দূৰত্ব মানে এইটো পথ প্লাছ এইটো পথ কিন্তু যেতিয়া হৰণ কম তেতিয়া প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ কথাটো আহিব প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব কি বোলে হৰণ আৰু সেইটো হৈছে কি এ চি আৰু এ চি হৈছে কি 5 মিটাৰ গতিকে এইটো এটা ইলাষ্ট্ৰেশ্যন ইয়াৰ পৰা আমি বুজোঁ যে হৰণ দূৰত্বতকৈ কি হয় সৰু হয় আকৌ হৰণ দূৰত্বতকৈ সমানো কেতিয়াবা হয় এতিয়া নেক্সট ইলাষ্ট্ৰেশ্যন আমি এটা ল'ম য'ত আমি আৰু বেছিকৈ বুজিম যে হৰণ আৰু দূৰত্বৰ লগত আৰু ক্ৰিটিকেল কি ৰিলেশ্যন আছে চোৱা ধৰা হ'ল কোনো এটা বস্তুৱে বৃত্তাকাৰ পথত কি কৰি আছে গতি কৰি আছে গতিকে বৃত্তাকাৰ পথৰ এটা নিৰ্দিষ্ট কি থাকে এটা বৃত্ত ইজ কেৰেক্টাৰাইজড বাই এ ৰেডিয়াছ গতিকে বৃত্তৰ কি আছে এটা কেন্দ্ৰ আছে ইয়াৰ এটা ৰেডিয়াছ আছে ব্যাসাৰ্ধ ধৰা হ'ল এইটো হ'ল ধৰা হ'ল 7 মিটাৰ ব্যাসাৰ্ধৰ এটা পথৰ কোনো এটা বিন্দুৰ পৰা বিন্দুৰ পৰা বস্তু এটাই বা মানুহ এজনে নাইবা কোনোবাই এজনে কি কৰিছে এক পাক ঘূৰিছে গতিকে বস্তু এটা কি কৰিছে যে ৰেডিয়াছ 7 মিটাৰৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত এক পাক ঘূৰিলে এৰ পৰা ষ্টাৰ্ট কৰি পৰিধিৰ মাজেৰে গৈ আকৌ এত গৈছে গতিকে এক পাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব কিমান দূৰত্ব কিমান হ'ব বৃত্তৰ পৰিধি কিমান বৃত্তৰ সাৰকামফাৰেন্স বা পৰিধি হ'ল 2πr বুলি কোৱা হয় এতিয়া rটো কিমান আছে ইয়াত 7 মিটাৰ আৰু পাইটো কিমান জানো আমি 22/7 গতিকে ইয়াত যদি বহাই দিওঁ 2 × 22 / 7 × 7 তেতিয়াহ'লে এইটো 7 কেনচেল 44 মিটাৰ হৈ গ'ল ঠিক আছে তেতিয়াহ'লে এই বৃত্তাকাৰ পথত বস্তুটোৱে এক পাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব হয় 44 মিটাৰ কিন্তু সেই অৱস্থাত বস্তুটোৰ হৰণ কিমান হ'ব হৰণ মানে হ'ল প্ৰাৰম্ভিক বিন্দু এ আৰু অন্তিম বিন্দুও কিমান তাহলে এ গতিকে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু এটা বিন্দুতে আছে মানে কোইনসাইড কৰিছে গতিকে হৰণ ইজিকেল টু কিমান হৈ গ'ল 0 হৈ গ'ল গতিকে দেখা চোৱা ইয়াত যে কি হৈ গ'ল যে বস্তু এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিছে ঠিকই কিন্তু বস্তুটোৰ হৰণ এইবাৰ কি হৈ গ'ল 0 হৈ গ'ল ঠিক আছে এইবাৰ এই পথটোৰে আৰু এটা ইলাষ্ট্ৰেশ্যন যদি আমি এনেকৈ লওঁ তেতিয়াহ'লে আমি দেখিলোঁ যে হৰণ শূন্য হয় দূৰত্ব থকা অৱস্থাটো অৰ্থাৎ দূৰত্ব থকা অৱস্থাটো কোনো এটা বস্তুৰ হৰণ শূন্য হ'ব পাৰে সেইটো আমাক ইয়াত বুজাই দিলে ঠিক আছে এতিয়া আমি চোৱা এইটোতো কিমান পালোঁ এক পাক ঘূৰিলে এইটো এনেকুৱা হয় আৰু আচ্ছা এতিয়া চোৱা
এই বৃত্তাকাৰ পথত যদি কোনোবাই এৰ পৰা গৈ অৰ্ধ বৃত্তাকাৰ পথ যদি পৰিভ্ৰমণ কৰে অৰ্থাৎ বি বিন্দুত যায় তেতিয়াহ'লে কিমান হৈ গ'ল এৰ পৰা বিত গৈছে এৰ পৰা যদি বিত যায় তেতিয়াহ'লে বৃত্তৰ দূৰত্ব কিমান হ'ব দূৰত্ব হ'ব বৃত্তৰ পৰিধিৰ আধা এই গোটেইখিনি যদি বৃত্তৰ পৰিধি হয় তেতিয়াহ'লে এ বি বিন্দুটো কি হ'ব তেতিয়াহ'লে আধা হ'ব গতিকে 2 পাই r ডিভাইডেড বাই 2 পাই r ডিভাইডেড বাই 2 গতিকে 2 টু কেনসেল তে পাই r পাই ইজ ইকুয়াল টু 22/7 ইনটু 7 মিটাৰ অৰ্থাৎ এইটো হৈ গ'ল কিমান 22 মিটাৰ সেই অৱস্থাত হৰণ কিমান হৰণ হৈছে কিমান প্ৰাৰম্ভিক বিন্দু এ আৰু অন্তিম বিন্দু বি গতিকে প্ৰাৰম্ভিক বিন্দু এ পৰা বি লৈ নিম্নতম দূৰত্ব যেটো হয় এটো হৈছে কি বৃত্তৰ ব্যাস ইজ ইকুয়াল টু কি এ বি ইজ নাথিং বাট ইট ইজ 2r গতিকে কিমান হৈ গ'ল 2 ইনটু 7 মিটাৰ ইজ ইকুয়াল টু কিমান হৈ গ'ল 14 মিটাৰ গতিকে কি দেখিলো যে ইয়াতো কি হৈ গ'ল হৰণ কি হৈ গ'ল দূৰত্বতকৈ কি হৈ গ'ল সৰু হৈ গ'ল আগত কি দেখিছিলো হৰণ 0 আছিল কিন্তু এইবাৰ দূৰত্বতকৈ কি হৈ গ'ল হৰণ কম হৈ গ'ল গতিকে হৰণ কেতিয়াবা ধনাত্মক হয় হৰণ শূন্য হয় হৰণ দূৰত্বতকৈ কি হয় কম হয় আৰু হৰণ কেতিয়াবা কি হয় ঋণাত্মক হয় হৰণ শূন্য হয় গতিকে এইটো আমি ইয়াৰ এই ইলাষ্ট্ৰেশ্যনৰ পৰা এইটো আমি বুজিলো যেটো কথা বুজিলো হেতু আমি কনক্লুশন ইয়াত আমি দি দিম কি দি দিম যে হৰণ যেটো কথা মই আগতে লিখিছিলো হৰণ কি হয় হৰণ কেতিয়াবা দূৰত্বৰ কি হয় সমান হয় নহলে কি হয় অলৱেজ লেস দেন হয় গতিকে হৰণ আৰু দূৰত্বৰ যদি এটা কি লোৱা দূৰত্বৰ যদি অনুপাত লোৱা অলৱেজ লেস দেন 1 হ'ব গতিকে হৰণ কেনেকুৱা হৰণ কি হ'ব পাৰে ঋণাত্মক হ'ব পাৰে হৰণ শূন্য হ'ব পাৰে হৰণ ধনাত্মক হ'ব পাৰে ঠিক আছে আৰু দূৰত্ব কেনেকুৱা হয় দূৰত্ব স্থিতিশীল বস্তুৰ কাৰণে দূৰত্ব 0 হ'ব পাৰে আৰু গতিশীল বস্তুৰ বাবে অলৱেজ ধনাত্মক হয় অলৱেজ কি হয় সদায় ধনাত্মক ৰাশি হয় এইটো হৈছে এটা কি ইলাষ্ট্ৰেশ্যন এতিয়া দূৰত্ব আৰু হৰণৰ আমি কি কৰিম তেতিয়াহলে পাৰ্থক্যটো ইয়াত অলপমান আমি বুজিম যে দূৰত্ব আৰু হৰণৰ কি পাৰ্থক্য আছে সোয়া ইয়াত এইটো এনেকৈ দূৰত্ব লিখিলো দূৰত্ব আৰু এইটো কি তেতিয়াহলে হৰণ তেতিয়াহলে দূৰত্ব আৰু হৰণৰ পাৰ্থক্যবোৰ কেনেকুৱা দূৰত্বৰ কি আছে কোনো নিৰ্দিষ্ট কি আছে দূৰত্বৰ মান আছে ওকে হৰণৰো কি আছে তেতিয়াহলে মান আছে যেনেকৈ এইটো 2 মিটাৰ এইটো 2 মিটাৰ মান আছে ঠিক আছে দূৰত্বৰ কি নাই নিৰ্দিষ্ট দিশ নাই দেখিছা কিন্তু হৰণৰ কি আছে হৰণৰ নিৰ্দিষ্ট দিশ আছে গতিকে হৰণৰ কি আছে দিশ আছে দূৰত্ব এটা কি ৰাশি এইটো কোৱা হয় স্কেলাৰ ৰাশি SCALER স্কেলাৰ কোৱান্টিটি QUANTITY আৰু হৰণ হৈছে কি এটা ভেক্টৰ ৰাশি ভেক্টৰ ৰাশি এটো কি ভেক্টৰ VECTOR ভেক্টৰ কোৱান্টিটি ঠিক আছে এটো হৈছে ভেক্টৰ কোৱান্টিটি এটো হৈছে স্কেলাৰ কোৱান্টিটি এটা স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি আৰু ভৌতিক ৰাশি না স্কেলাৰ কোৱান্টিটি ভেক্টৰ কোৱান্টিটি এণ্ড ফিজিক্যাল কোৱান্টিটি অৰ্থাৎ ভৌতিক ৰাশি স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশিৰ বিষয়ে আমি আৰু এটা অন্য এটা ভিডিঅ'ত আলোচনা কৰিম হেতু তোমালোকৰ যদি লাগে তেতিয়াহলে কমেন্টত দিবা কমেন্টত লিখিবা যে এইটোৰ বিষয়ে তোমালোকে জানিব বিচাৰা গতিকে ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশিৰ বিষয়ে আমি নেক্সট এটা আলোচনা কৰিম আচ্ছা এতিয়া কথা হল যে দূৰত্ব হৈছে স্কেলাৰ ৰাশি আৰু হৰণ হৈছে ভেক্টৰ ৰাশি
তেতিয়াহ'লে স্কেলাৰ ৰাশি মানে কি? যিবোৰ ৰাশিৰ মান আছে কিন্তু দিশ নাই তাক কি কোৱা হয়? স্কেলাৰ ৰাশি বুলি কোৱা হয়। যেনেকুৱা দূৰত্ব এটা স্কেলাৰ ৰাশি, ভৰ এটা স্কেলাৰ ৰাশি। কিন্তু হৰণ হৈছে এটা ভেক্টৰ ৰাশি, কাৰণ হৰণৰ মানো আছে আৰু পাৰ্টিকুলাৰ বা নিৰ্দিষ্ট কি আছে? এটা দিশ আছে। গতিকে এইটোকে কি ৰাশি? ভেক্টৰ ৰাশি। এতিয়া কথা হ'ল যে দূৰত্ব সদায় তাৰ মান পৰিৱৰ্তন কৰিলে পৰিৱৰ্তন হয়। দূৰত্ব তুমি কমাই দিলা, তুমি কোনো এটা বস্তু কোনো এটা স্থানত গৈছা, 2 মিটাৰ গৈছা, তাৰ পৰা কমাই দিলা 3 মিটাৰ কৰি দিলা, বঢ়াই দিলা। গতিকে কম বঢ়া কৰা যায় মানৰ পৰিৱৰ্তন কৰি। দূৰত্ব মানৰ পৰিৱৰ্তন কৰিলে দূৰত্ব ইয়াৰ মানৰ পৰিৱৰ্তন কৰিলে দূৰত্বৰ মানৰ পৰিৱৰ্তন কৰিলে ই পৰিৱৰ্তন হয়। কিন্তু এই হৰণটো কি হয়? মানৰ পৰিৱৰ্তন কৰিলেও হয়, দিশৰ পৰিৱৰ্তন কৰিলে হয়। গতিকে হৰণৰ মান আৰু দিশ পৰিৱৰ্তন কৰি মান পৰিৱৰ্তন কৰিলে আৰু মান আৰু দিশৰ পৰিৱৰ্তন কৰিলে ইয়াৰ পৰিৱৰ্তন হয়। গতিকে ইয়াত দুটা বস্তুৰ পৰিৱৰ্তন কৰি আমি এই ৰাশিটো কি কৰিব পাৰোঁ? চেঞ্জ কৰিব পাৰোঁ। গতিকে এইটো অলপমান বুজিবলৈ অসুবিধা, নেক্সট এটা ভিডিঅ'ত সেইটো মই ডিছকাছ কৰিম। এইটো মই তথাপি অলপমান দেখুৱাই দিম যে দূৰত্বৰ কি আছে? মান আছে, হৰণৰ মানো আছে। দূৰত্বৰ নিৰ্দিষ্ট কোনো দিশ নাই, হৰণৰ নিৰ্দিষ্ট কি আছে? দিশ আছে। দূৰত্ব এটা স্কেলাৰ ৰাশি আৰু হৰণ এটা কি ৰাশি? ভেক্টৰ ৰাশি। দূৰত্বক মান পৰিৱৰ্তন কৰিলে দূৰত্বৰো পৰিৱৰ্তন হয়, কিন্তু হৰণৰ মান পৰিৱৰ্তন কৰিলেও হৰণ পৰিৱৰ্তন হয়, আৰু হৰণৰ দিশ পৰিৱৰ্তন কৰিলেও কি হয়? হৰণৰ পৰিৱৰ্তন হয়। এইটোৰ বিষয়ে অলপমান মই কথাটো কওঁ। চোৱা, কোনো এটা বস্তু যেতিয়া এনেকৈ যায়, ছাপ'জ এনেকৈ এৰ পৰা বিত গৈছে, 2 মিটাৰ গৈছে। গতিকে দূৰত্ব হৈছে কিমান? দূৰত্ব 2 মিটাৰ। আৰু হৰণৰ এই ক্ষেত্ৰত কি? হৰণৰ কিমান? 2 মিটাৰে, কোনো অসুবিধা নাই। কিন্তু এতিয়া কথা হ'ল যে এই গতিপথত যদি অলপমান যদি ছাপ'জ এইটো 3 ডিগ্ৰী এংগেল যদি চেঞ্জ কৰি দিয়ে, যদি পৰিৱৰ্তন কৰে, মানটো ঠিকে আছে, এইটো 2 মিটাৰ আছে, অকল দিশটো অলপমান পৰিৱৰ্তন কৰা হৈছে, তেতিয়াহ'লে এই বস্তুটোৱে এতিয়া আৰু বিত গৈ নাপাব, অন্য বিন্দুত গৈ পাব। সেই বিন্দুটো হৈছে কি? এচি। গতিকে এচি যেতিয়া অন্তিম বিন্দু এচি হ'ব, তেতিয়া ইয়াৰ দূৰত্বটো কিমান হ'ব? দূৰত্ব ইয়াত চোৱা, দূৰত্ব ঠিকেই আছে, 2 মিটাৰে আছে। কিন্তু যেতিয়া হৰণ কম প্ৰাৰম্ভিক দিশত এই বস্তুটোৰ হৰণৰ মানটো হ'ব কিমান? ইয়াত হায়াৰ ছেকেণ্ডেৰী তোমালোকে পাবা 2 মিটাৰ ইনটু কছ থিটা আহিব, কছ 30 ডিগ্ৰী আহিব। কছ 30 ডিগ্ৰী এইটো পূৰণ কৰিলে যিমান পোৱা যাব, গতিকে হৰণটো এইবাৰ কি হৈ গ'ল? পৰিৱৰ্তন হৈ গ'ল। ঠিক আছে? যেতিয়া দিশৰ পৰিৱৰ্তন হ'ব, তেতিয়া প্ৰাৰম্ভিক দিশত ইয়াৰ মানটো কিমান আছে সেইটো যদি কেলকুলেট কৰিব যাওঁ, তেতিয়াহ'লে 2 মিটাৰ কছ 30টো লাগিব। অৰ্থাৎ ইয়াৰ এই বিন্দুত ইয়াৰ হৰণটোৰ দিশ কোনটো? এইটো দিশত কিমান হ'ব? প্ৰাৰম্ভিক দিশত, আগৰ দিশত কিমান হ'ব? সেইটো কি হৈ যায়? পৰিৱৰ্তন হৈ যায়। ঠিক আছে? সেইদৰে আমি এনেকৈ ক'ব পাৰোঁ যে তুমি ছাপ'জ এৰ পৰা বিত গৈছিলা, কিন্তু অলপমান এংগেল কৰি দিয়াৰ লগে লগে তুমি এতিয়া গৈ বিত নাপাবা। তুমি এতিয়া গৈ ক'ত পাবা? চিত পাবা। গতিকে চিত এটা বেলেগ স্থান। গতিকে হৰণৰো ইয়াত কি হৈ গ'ল? পৰিৱৰ্তন হৈ গ'ল। গতিকে হৰণ মানৰ পৰিৱৰ্তন কৰিলেও হৰণ পৰিৱৰ্তন হয়, আৰু দিশৰ পৰিৱৰ্তন কৰিলেও কি হয়? হৰণৰ কি হয়? পৰিৱৰ্তন হয়। গতিকে এইখিনি আছিল তোমালোকৰ হৰণ আৰু দূৰত্বৰ ইলাষ্ট্ৰেশ্যন। নেক্সট আমি কি কৰিম?
দ্ৰুতি বেগ এইবোৰ বিষয়ে কি কৰি আলোচনা কৰিম কমপ্লিট চেপ্টাৰটো সাকসেসফুলি আমি কি এটা এটাকে আলোচনা কৰি কমপ্লিট চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰি যাম তো নেক্সট ভিডিঅ'টোত যদি ট্ৰাই কৰিম নেক্সট ভিডিঅ'টোত আমি ভৌতিক ৰাশিৰ ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশি কি সেইটো বিষয়ে আলোচনা কৰিম গতিকে আজি ক্লাছটো বা সেশনটো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ সবকে